ছাত্ৰ ছাত্ৰীসকল NMS পৰীক্ষা তোমালোকৰ ডিচেম্বৰ 13 তাৰিখে অনুষ্ঠিত হ'ব। এটা টপিক বাকি আছিল আৰু সেই টপিকটো সকলোৱে সুধি আছিল ছাৰ কেলেণ্ডাৰ টপিক কেতিয়া পঢ়াব, আৰু সেয়েহে তোমালোকক কেলেণ্ডাৰ টপিক আজি ক্লাছ লৈছে। একেবাৰে সহজ কৰি বুজাই দিম, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ছাত্ৰ-ছাত্ৰীসকল ভয় নকৰিবা, বোলে বেছি দিন নাই কি হ'ব, একদম শেষ পৰীক্ষাৰ আগদিনালৈকে তোমালোকে সাহস ৰাখা, মই পাছ কৰিমেই, মই আটাইখিনি শেষ হ'বই চিলেবাছ, তেনেকুৱাকে কৰিবা। আৰু এতিয়া আমাৰ অনলাইন টিউচন মাত্ৰ 49 টকা কৰা গৈছে, আমাৰ যিটো আমি টেক হেৰিৰ কাৰণে NMS পৰীক্ষাৰ ইবুকখন লগতে সকলো আগৰ ক্লাছবিলাক সকলো পাই যাবা, মাত্ৰ 49 টকা গৈছে। এতিয়া লছ নহয়, কিয় লছ নহয়? যদি আগতে 99 আছিল, তাৰ 199 299 আছিল, তেতিয়া আগতে আছিল, যেহেতু তোমালোক এতিয়া বেছি দিন নাই সেইকাৰণে 49 টকা দিয়া গৈছে। এই ইবুকখন অকল তোমালোকৰ পৰীক্ষা বুলিয়ে নহয়, পিছৰ টেলেঞ্চাৰ্ছ এক্সাম বিলাকতো সুবিধা হ'ব, য'ত 5-6 বছৰ কুৱেশ্যন পেপাৰ ইনক্লুড আছে আৰু ক্লাছবিলাক সম্পূৰ্ণ পাই যাবা। ঠিক আছে, আমি ডিটেইলছ আলোচনা নকৰো, আমি সেইটো বিষয়ে ইতিমধ্যে কৈছো। যদি জইন হ'ব বিচাৰে নাম্বাৰটো 939462 এই নম্বৰটো SMS কৰিলে হ'ল। ছাত্ৰ-ছাত্ৰীসকল, যদি 15 জুলাই 1964 বুধবাৰ হয়, তেন্তে 15 জুলাই 1965 কি বাৰ হ'ব? দেখাত বৰ ডাঙৰ প্ৰশ্ন, কিন্তু চাবা একেবাৰে সহজ হ'ব। মই যদি এনচাৰটো দিওঁ তেতিয়াহ'লে কি হ'ব? বৃহস্পতিবাৰ হ'ব ইয়াৰ এনচাৰ। বৃহস্পতিবাৰ হ'ব। কিয় হ'ব? কেনেকৈ হ'ল চাবা। চোৱা, আমাৰ 15 জুলাই ইফালেও 15 জুলাই, মানে বাৰটো একেই আছে। 1964 চন আৰু 1965 চন, মানে জাষ্ট এটা বছৰহে ইফাল সিফাল। যদি এটা বছৰ হয় তেতিয়াহ'লে কি কৰিবা তোমালোকে? যদি বছৰটো ইফাল সিফাল হয়, 1964 আছে 1965 আছে, বাৰ আৰু দিনটো যদি একে আছে, বাৰ আৰু দিনটো আছে, তেতিয়াহ'লে তোমালোকে চিন্তা কৰিব নালাগে। কি কৰিবা? এটা প্লাছ কৰিলে হ'ল। কিয় কৈছো চোৱা, আৰু এটা বস্তু ইম্পৰ্টেণ্ট আছে, তোমালোকে জানা ফেব্ৰুৱাৰী মাহটো প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে 29 দিন হয়, হয় না? লিপ ইয়াৰ বুলি কোৱা হয়। লিপ ইয়াৰ মানে হৈছে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে কি হয়? 29 দিন হয়। আৰু বাকীকেইটা জেনেৰেল ইয়াৰ মানে হৈছে, জেনেৰেল ইয়াৰ মানে 28 দিনীয়া হয়। এতিয়া লিপ ইয়াৰ কোনটো সেইটো জানিব লাগিব দেই। লিপ ইয়াৰ বুলি কওঁতে আমি যাক লিপ ইয়াৰ আৰু জেনেৰেলক এল, লিপ ইয়াৰ মানে এল বুলি থৈছো, জেনেৰেল মানে জি বুলি থৈছো। এতিয়া চাবা, 15 জুলাই 1964 চনৰ বুধবাৰ হয়, তেন্তে 15 জুলাই 1965 চনৰ কি বাৰ হ'ব সেইটো সুধিছে। গতিকে তোমালোকে লিপ ইয়াৰ কোনটো, এতিয়া লিপ ইয়াৰ চাবা। এতিয়া চোৱা, এই যদি লিপ ইয়াৰ হয়, কোনটো লিপ ইয়াৰ হ'ব আমি চাব লাগিব। 64 1964 দিছে, এই সংখ্যাটো আৰু 1965 আছে, এই সংখ্যাটো লাষ্টৰ সংখ্যা দুটা 4ৰে ভাগ হয় নে নহয় চাব লাগিব। এতিয়া 64ক 4ৰে ভাগ হয় নহয়, 64ক 4 দি 4 1 গুণ 4, তাৰপিছত 4 হ'ল 24 হ'ল 6 4 গুণ 24, গতিকে এইটো লিপ ইয়াৰ হয়, মানে এইটো কি হয়? লিপ ইয়াৰ হয়। আৰু এইটো 65টো কি হয়? 65টো কি হয়? লিপ ইয়াৰ নহয়, কাৰণ 4ৰে হৰণ নাযায়। যদি লিপ ইয়াৰৰ পৰা তোমালোকে জেনেৰেল ইয়াৰলৈকে যা, লিপ ইয়াৰৰ পৰা জেনেৰেল ইয়াৰলৈকে গ'লে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব? এইটো লিপ ইয়াৰ 1966 চন আৰু 1965 চন জেনেৰেল ইয়াৰ মানে সাধাৰণ ইয়াৰ, গতিকে সেইটো কি হ'ব? তেতিয়া তোমালোকে এই যিটো আছে বাৰটো আছে, কি বাৰ আছে? বুধবাৰ আছে, অৰ্থাৎ ৱেডনেছডে আছে, ৱেডনেছডে লগত তোমালোকে 1 যোগ কৰিলে হ'ল, কিমান হ'ব? ৱেডনেছডে পিছৰ দিনটো কি হ'ব? থাৰ্ছডে হ'ব, অৰ্থাৎ বৃহস্পতিবাৰ হ'ব। এতিয়া তোমালোকে ভাবিছা যে কেনেকৈ মনত ৰাখিম। তেতিয়াহ'লে তোমালোকে মনত ৰখা এটা টিপছ আছে, যদি এল আৰু জি টিভি বিলাক পাইছা কেনেকুৱা আছে নহয়, LG যদি হয় তেতিয়াহ'লে তোমালোকে 1 প্লাছ কৰিবা, আৰু GL যদি হয় তেতিয়াহ'লে কি কৰিবা? 2 প্লাছ কৰিবা। এটা GL মানে কি? জেনেৰেল ইয়াৰ পৰা লিপ ইয়াৰলৈকে যায়, তেতিয়াহ'লে 2 কৰিবা, আৰু LG মানে হৈছে লিপ ইয়াৰৰ পৰা জেনেৰেললৈ গ'লে 1 যোগ কৰিবা। ঠিক আছে, কোনটো হ'ব এতিয়া? এতিয়া কোনটো হ'ব? যদি 15 জুলাই 1964 চন বুধবাৰ হয়, তেন্তে 15 জুলাই 1965 চন কি হ'ব? যিহেতু 1964 জেনেৰেল ইয়াৰ আৰু 1965 যিহেতু এইটো লিপ ইয়াৰ, 1964 লিপ ইয়াৰ, কাৰণ 4ৰে ভাগ হৈছে 64, গতিকে এইটো লিপ ইয়াৰ। লিপ ইয়াৰৰ পৰা যদি জেনেৰেল ইয়াৰলৈকে যায়, তেতিয়া কি কৰিব লাগিব? 1 যোগ কৰিব লাগিব, অৰ্থাৎ বুধবাৰ আছে, তেতিয়াহ'লে কি হ'ব? বৃহস্পতিবাৰ হ'ব। মই যদি তোমালোকে এনচাৰ দিওঁ, এইটো কি হ'ব? বাৰু মই দিলো 20 আগষ্টৰ পৰা 20 আগষ্ট 1965 চন যদি এইটো মই দিছো ফ্ৰাইডে হয়, তেন্তে 20 আগষ্ট 1965 কিমান? এইটো মই চনটো সলাই দিছো বাৰু, একে থাকিল বাৰু। 1965 কি বাৰ হ'ব? তেতিয়া তোমালোকে 20 আগষ্ট 1965 কি আছে? ফ্ৰাইডে, তেন্তে 20 আগষ্ট 1965 কিমান হ'ব? ফ্ৰাইডে লগত 1 এটা যোগ কৰিলে হ'ব, কি হ'ব? চেটাৰডে হ'ব।
ছেটাৰডে হ'ব গম পাইছা যদি জেনেৰেল লিপিয়াৰ পৰা জেনেৰেললৈকে যায় তেতিয়াহ'লে এক যোগ কৰিলে হ'ল যিটো বাৰ থাকে তাৰ লগত এক যোগ কৰিলে হ'ল তাৰ পিছৰ বাৰটো লিখিলে হ'ল ঠিক আছে মই এটা বেলেগ এটা কৰি দিছো তোমালোকে চাবা মই ইয়াতে মিলাই দিছো মই কাটি ভালদৰে কৰি দিছো তোমালোকে এইটো চাবা এতিয়া ঠিক আছে যদি 15 আগষ্ট মই জাস্ট এটা ধৰি লৈছো যদি 15 আগষ্ট 2020 চন ৰবিবাৰ হয় তেন্তে 15 আগষ্ট 2021 কি বাৰ হ'ব অপশন মই দিছো কি আছিল ৰবিবাৰ মঙ্গলবাৰ বি নম্বৰ সোমবাৰ চি নম্বৰ বুধবাৰ আৰু ডি নম্বৰ শনিবাৰ চোৱা যদি 15 আগষ্ট 2020 ৰবিবাৰ হয় তেন্তে 15 আগষ্ট 2021 কি বাৰ হ'ব তোমালোকক গমে পাইছা টিপছটো মনত আছে তোমালোকে এইটো লিপিয়াৰ নে কি হ'ব 20 টো চোৱা 20 টোক 4 হৰণ যায় নাযায় যায় 5 4 5 বাজে 4 বাজে 20 হয় গতিকে লিপিয়াৰ আৰু এইটো লিপিয়াৰ নহয় গতিকে লিপিয়াৰৰ পৰা কি হৈছে জেনেৰেললৈকে গৈছে অৰ্থাৎ এলজি বুলি কওঁতে +1 যোগ কৰিলে হ'ল গতিকে +1 গমেছা গতিকে লিপিয়াৰ বুলি কওঁতে এইটো 20 টো হৰণ কৰিলে হ'ল 20 টোক চালে হ'ল যে 20 ক 4 হৰণ যায় গতিকে লিপিয়াৰ এতিয়া 2021 টো কি হয় 21 টো লিপিয়াৰ নহয় গতিকে লিপিয়াৰৰ পৰা জেনেৰেল অৰ্থাৎ এলজি যদি হয় তেতিয়া কি হ'ব 1 প্লাস কৰিলে হ'ল অৰ্থাৎ ৰবিবাৰ হলে কি হ'ব ৰবিবাৰৰ পিছৰ +1 মানে ৰবি সোমবাৰ হ'ব গতিকে কি হ'ব বি2 হ'ব সোমবাৰ তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা এনেকুৱা ঠিক আছে চোৱা তাৰ পিছত নেক্সট মই দেখাই দি আছো আমি গম পালো লিপিয়াৰৰ পৰা যদি +1 হয় তেতিয়া মই আৰু এটা প্ৰশ্ন দিম চাবা ছাত্ৰছাত্ৰীসকল ভালদৰে চাবা যদি 2021 চনৰ 17 নৱেম্বৰ বুধবাৰ হয় ৰবা এক মিনিট টাইমটো মই লিখি দিছো 2023 চনৰ 23 আগতে দিছো আগৰ পৰা দিছে 2000 কিমান দিন 2012 চনৰ দিছো 2012 চনৰ জাস্ট বুজি ল কনসেপ্ট ল অকল এই প্ৰশ্ন বুলি নহয় মই আগতেও কৈছো কনসেপ্ট পঢ়াই আছো তোমালোকক ক্লাছত যি অকল বহুত আগৰ পৰা জুনিয়ৰ ষ্টেলকে জানে ঠিক আছে আমি কনসেপ্টত গুৰুত্ব দি আছো যে প্ৰশ্ন এই থৈ আহিব নালাগে 2012 চনৰ 17 নৱেম্বৰ বুধবাৰ হয় তেন্তে ৰবাতে এক মিনিট মই টাইমটো মিলাই দি আছো 2011 বুলি ধৰ 2011 চনৰ 17 নৱেম্বৰ বুধবাৰ হয় তেন্তে 2012 চনৰ 17 নৱেম্বৰ কি বাৰ হ'ব এটা টপিক পঢ়াই দিছো একদম চিন্তা কৰিব নালাগে এটা টপিকৰ ওপৰত পঢ়াই দিছো 2011 চনৰ 17 নৱেম্বৰ বুধবাৰ হয় তেন্তে 2011 চনৰ 17 নৱেম্বৰ 12 চনৰ 17 নৱেম্বৰ কি বাৰ হ'ব অপশন এ আছে বৃহস্পতিবাৰ বি আছে শনিবাৰ সি আছে শুক্ৰবাৰ আৰু ডি আছে বৃহস্পতিবাৰ লিখিছো নাই বৃহস্পতি লিখিছো বুধবাৰ বৃহস্পতি শুক্ৰবাৰ শনিবাৰ দেওবাৰে লিখি দিছো বাৰু কোনটো হ'ব এনসার কোনটো হ'ব যদি 2011 চনৰ 17 নৱেম্বৰ বুধবাৰ হয় 2012 চনৰ কি হ'ব এটা চোৱা 2011 ক 4 হৰণ যায় নে নাযায় গতিকে এইটো জেনেৰেল ইয়াৰ ঠিক আছে আৰু চোৱা 2012 কি হ'ব 12 ক 4 ভাগ 3 বাজে 12 গতিকে এইটো লিপ ইয়াৰ গতিকে আমি এলজি অৰ্থাৎ এলজি মানে লিপ ইয়াৰ পৰা জেনেৰেললৈ গলে কি যোগ কৰিছো এক এটা প্লাস কৰিছিলো যদি আমি জেনেৰেল ইয়াৰ পৰা লিপ ইয়াৰ গলে কি প্লাস কৰিব লাগিব জানে তোমালোকে কি কৰিবা জিএল অৰ্থাৎ 2 প্লাস কৰিলে হয় অৰ্থাৎ জেনেৰেল ইয়াৰ পৰা লিপ ইয়াৰ পৰা জেনেৰেললৈ গলে এক যোগ কৰিবা আৰু জেনেৰেল ইয়াৰ পৰা লিপ ইয়াৰ গলে কি কৰিবা 2 যোগ কৰিবা গতিকে কি হ'ব 2 যোগ কৰিলে কি হ'ব আমাৰ কি আছে 17 নম্বৰ বুধবাৰ আছে বুধবাৰৰ লগত 2 যোগ কৰা বুধবাৰৰ লগত 2 যোগ কৰা কি হ'ব 1 2 গতিকে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ হ'ব এনসার 2 যোগ কৰিলে শুক্ৰবাৰ হ'ব আছেনে অপচন সিটো হ'ব শুদ্ধ উত্তৰ একেবাৰে সহজ হয় নহয় গতিকে নেক্সট এটা তোমালোকক চেষ্টা কৰিব দিও চাবা নেক্সট তোমালোকে এইটো কৰিবা 2000 বাৰু এইটো টপিকৰ ওপৰত কৰাৰ আগতে আৰু এটা বস্তু দেখাই দিম তোমালোকে সেইটো চাই লবা এইটো গমে পাইছা 2 যোগ কৰিব লাগিব লাষ্টত মই বাৰু তোমালোক হোমৱৰ্ক দিম লাষ্টত দিম এতিয়া নহয় নেক্সট আৰু চোৱা তোমালোকে এতিয়া ক'ব পাৰা জেনেৰেল ইয়াৰ পৰা জেনেৰেল গলে কি হ'ব
ধৰা হ'ল মই তোমাক এটা প্ৰশ্ন দিছো, যদি প্ৰশ্ন যিয়ে নাহক প্ৰশ্ন এনেকুৱা আহিব, কনচেপ্টটো বুজি ল'লে হ'ল। যদি 2013 চনৰ 15 ডিচেম্বৰ 2015 ডিচেম্বৰ মঙ্গলবাৰ হয় তেন্তে 2014 চনৰ 15 ডিচেম্বৰ কি হ'ব? কি বাৰ হ'ব? অপশ্যন মই এ দিছো শনিবাৰ, বি দিছো সোমবাৰ, চি দিছো বুধবাৰ আৰু ডি দিছো দেওবাৰ। কি হ'ব যদি 2013 চনৰ 15 ডিচেম্বৰ মঙ্গলবাৰ হলে 2014 চনৰ 15 ডিচেম্বৰ কি বাৰ হ'ব? অৰ্থাৎ ডিচেম্বৰ আছে, 15 ডিচেম্বৰ আছে। মই টপিকটো কৈ আছো, চনটোৰ কথা কৈ এতিয়া পঢ়ি আছো, ঠিক আছে? চনটোৰ বিষয়ে পঢ়ি আছো। কি হ'ব 2013 চনৰ 15 ডিচেম্বৰ যদি মঙ্গলবাৰ হয় তেন্তে 2014 চনৰ 15 ডিচেম্বৰ কি বাৰ হ'ব? এতিয়া তোমালোকে চাবা যে 13টোক 4ৰে হৰণ নাযায়, যায়নে? নাযায়। গতিকে এইটো লিপিয়াৰ নহয়, অৰ্থাৎ জেনেৰেল ইয়াৰ। তাৰপিছত 14টোক 4ৰে হৰণ যাবনে? 7 × 12 7 × 16 14টোকো 2ৰে হৰণ 4ৰে 14টোকো 4ৰে হৰণ নাযায়, গতিকে 4টো কি হৈছে? জেনেৰেল ইয়াৰ। যদি জি হয় তেতিয়াও কি হ'ব? 1 এটা প্লাছ কৰিলে হয়। এল জি হলেও কি কৰিবা? 1 প্লাছ কৰিবা। এল জি মানে হৈছে লিপ ইয়াৰৰ পৰা জেনেৰেল ইয়াৰলৈ গ'লে 1 প্লাছ কৰিবা, আৰু জেনেৰেল ইয়াৰৰ পৰা জেনেৰেল ইয়াৰ গ'লে 1 প্লাছ কৰিবা। জাষ্ট 2 কেতিয়া কৰিবা? যেতিয়া জেনেৰেল ইয়াৰ পৰা লিপ ইয়াৰ যায় তেতিয়াহে 2 প্লাছ কৰিবা, বাকীখিনি 1 প্লাছ কৰিলে হয়। গতিকে জেনেৰেল ইয়াৰ পৰা জেনেৰেল ইয়াৰ গ'লে কি হ'ব? জেনেৰেল মানে গম পাইছা তোমালোকে সাধাৰণ ইয়াৰ, আৰু লিপ ইয়াৰ মানে হৈছে 4 বছৰৰ মূৰে মূৰে যেতিয়া ফেব্ৰুৱাৰী মাহটো একদিন বাঢ়ি যায় সেইটো কথা হৈছে। গতিকে কি হ'ব? জেনেৰেল ইয়াৰ পৰা জেনেৰেল ইয়াৰ গ'লে 1 প্লাছ হ'ব। গতিকে তোমালোকে ডাইৰেক্ট কৰি থাকাৰ একো প্ৰয়োজন, ডাইৰেক্ট কৰিবা 2013 চন 2014 চন, গতিকে দুইটা লিপ ইয়াৰ নহয়, জেনেৰেল ইয়াৰ। গতিকে কি হ'ব? 1 এটা যোগ কৰিলে হ'ল। গতিকে মঙ্গলবাৰ হলে বুধবাৰ হ'ব ইয়াৰ এনসাৰ। বুধবাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে? আৰু এটা মই টপিক, তাৰ পিছৰ টপিকটো দেখাই দিম, চাবা। যদি আমাৰ প্ৰশ্নটো এনেকুৱা আহে 2013 চনৰ, বা মই এইটো দিছো 1991, মই প্ৰশ্নটো মুচিয়াই দিছো, ভালদৰে দিছো। যদি 1991 যদি 1991 যদি 15 মানে 20 দিছো, এনে দিলে এইটো বুজা কথা, বুজাবৰ কাৰণে দিছো। 20 জুন 1991 শনিবাৰ হয় তেন্তে 20 জুন 1997 কি বাৰ হ'ব? কি বাৰ হ'ব? আগতে আমি 1 বছৰ ডিফাৰেন্স দি আছিলো, এবাৰ কি হৈছে 1991 পৰা 1997 লৈকে। ঠিক আছে? 91 পৰা 1997 লৈ কেইবছৰ? আমি 91 92 লৈ 1 বছৰ, 92 পৰা 93 লৈ 2 বছৰ, 93 পৰা 96 লৈ 3 বছৰ, 96 পৰা 95 লৈ 5 বছৰ, এনেকুৱা হয় নহয়? এইটো চোৱা, এইটো 1991 বুজাবৰ কাৰণেহে কৈ দিছো, মই টিপছ বুজাই দিম। 92 1993 1994, ঠিক আছে? 1995 1996 1997, গতিকে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ 6 বছৰ। অৰ্থাৎ আমি যদি চাওঁ তেতিয়াহ'লে 1991 চনৰ পৰা 2000, যদি আমি 1991 পৰা 1992 1 বছৰ হয়, তেতিয়া 1991 পৰা 1997 লৈ কি বছৰ হ'ব? 9 বছৰ হ'ব। কি আছিলে? 6 বছৰ হ'ব। ঠিক আছে? এতিয়া 6 বছৰ বুলি কওঁতে যদি আমি 90 দিওঁ তেতিয়া কি হ'ব? 90 লৈ 7 বছৰ হ'ব, বা যদি আমি বেলেগ দিওঁ তেতিয়াহ'লে 8 বছৰ হ'ব। যিয়ে নহওক মই ধৰি লৈছো 1990 চন বুলিয়ে ধৰি লৈছো। 1990 পৰা 1997 লৈ কেইবছৰ? 7 বছৰ। 1991 দিলে কেইবছৰ? 6 বছৰ হ'লে কথা। মানে কি কৰিবা? 1990 পৰা 1991 লৈকে কেইবছৰ? 7 বছৰ, 7 দিবা যোগ। ইয়াৰ লিপ ইয়াৰ কেইটা আছে? 90ক নাযায়, 1990 91 হেৰিয়ে যাবনে? 4ৰে যাবনে? নাযায়। 91
নাযায় 92 যাব না 4 ৰে 4 গুণ 4 7 দুগুণ 8 12 হ'ব 92 যাব 92 টো লিপ ইয়াৰ 93 নাযায় 94 নাযায় 95 নাযায় 96 যাব 4 গুণ 4 তারপরে 1 রল 7 গুণ 8 16 হল গতে এই লিপ ইয়াৰ কেইটা পাইছে তোমালে দুটা লিপ ইয়াৰ পাইছে অর্থাৎ 92 আৰু 96 লিপ ইয়াৰ বাকিটা জেনাৰেল ইয়াৰ 1 2 3 4 5 6 7টা জেনাৰেল ইয়াৰ সেই 7টাৰ ভিতৰত কি আছে 7টাৰ ভিতৰত 5টা লিপ ইয়াৰ বুলি কওঁতে ইনকা লিপ ইয়াৰ 5টা আছে 5টা লিপ ইয়াৰ আছে লিপ ইয়াৰ কিমান আছে লিপ ইয়াৰ আছে 5টা আছে আৰু জেনাৰেল ইয়াৰ কেইটা আছে সৰি জেনাৰেল ইয়াৰ কেইটা আছে 5টা আছে লিপ ইয়াৰ কেইটা আছে দুটা আছে আকৌ বুজাই দিছা বা জেনাৰেল ইয়াৰ মানে গম পাইছা তোমালোকে যে ফেব্ৰুৱাৰী মাহটো মই কৈ আছো ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় আৰু লিপ ইয়াৰ মানে 29 দিনীয়া হয় গতে লিপ ইয়াৰ যিকিটা সংখ্যাৰ যেটো সনৰ লাষ্টৰ সংখ্যা কেইটা 4 ৰে হৰণ যায় সেইকিটা হৈছে লিপ ইয়াৰ গতে ইয়াত লিপ ইয়াৰ কোনটো হ'ব লিপ ইয়াৰ হ'ব 1992 সন অথবা 92 টো লিপ ইয়াৰ হ'ব 1996 টো লিপ ইয়াৰ হ'ব এটা লিপ ইয়াৰ কেইটা আছে দুটা আছে জেনাৰেল ইয়াৰ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা জেনাৰেল ইয়াৰ আছে গতে তোমালে গমে পাইছা গতে জেনাৰেল ইয়াৰ থাকিলে +1 কৰিব লাগে হয় নহয় লিপ ইয়াৰ থাকিলে +2 কৰিব লাগে পাঁচটা জেনাৰেল ইয়াৰ আছে গতে 5 হ'ব দুটা লিপ ইয়াৰ আছে কিমান হ'ব দুটা লিপ ইয়াৰ আছে 4 হ'ব এটা 2 কে দুটা কিমান হ'ব 4 হ'ব বুজি পাইছা 5 4 ৰে কিমান হ'ব 9 হ'ব বুজি পাইছা নাই সব পাঁচটা লিপ ইয়াৰ পাঁচটা জেনাৰেল ইয়াৰ আছে গতে পাঁচটা জেনাৰেল ইয়াৰ 1 কে কিমান হ'ব পাঁচটা যেটো 1 কে প্লাস কৰিব লাগে পাঁচটা জেনাৰেল 5 হ'ব আৰু লিপ ইয়াৰ কেইটা আছে লিপ ইয়াৰ আছে কেইটা দুটা আছে দুটা কিমান হ'ব 4 হ'ব কাৰণ এটা লিপ ইয়াৰ 2 দুটা লিপ ইয়াৰ 4 গতিকে এটা 5 হ'ব আৰু দুটা পাঁচটা হল জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰ কিমান হ'ব লিপ ইয়াৰ হ'ব দুটা 4 হ'ব ঠিক আছে ওতে 4 এর পাশে কিমান 9 হ'ব এই 9 টো কিহেৰে হৰণ কৰিব লাগিব এক সপ্তাহত কেইদিন থাকে 7 দিন ওতে 7 এৰে হৰণ কৰিব লাগিব 9 টো 7 এৰে হৰণ কৰা 7 1 গুণ 7 হ'ব 9 পে 7 গলে 2 এই 2 টোৱে হৈছে প্লাস কৰিব লাগিব এই যেটো ৰৈ গল 7 1 গুণ 7 এই 2 টো ৰৈ গেল নাই এই 2 টোৱে হৈছে প্লাস কৰিব লাগিব অৰ্থাৎ শনিবাৰ লগত কি কৰিব লাগিব 2 প্লাস কৰিব লাগিব 1 আৰু 2 এই দুটা যোগ কৰিব শনিবাৰ প্লাস 1 মানে দেওবাৰ প্লাস 1 মানে সোমবাৰ ওতে এনসাৰটো হ'ব সোমবাৰ আৰু এটা বুজাই দিম বাৰু ইয়াৰ ওপৰত চাবা হা আৰু এটা মই বুজাই দি আছো চাবা যদি 2002 সনৰ অলপ মিলাই দিওঁ বাৰু 2000 যদি 2010 বুলি দিছো 2010 সনৰ 2011 জানুৱাৰী বৃহস্পতিবাৰ হয় তেন্তে 2019 সনৰ 11 জানুৱাৰী কি বাৰ হ'ব সলিউশন ডাইরেক্ট করে দিছো ঠিক আছে চোৱা আমরা সনগীতা তারিখগীতা আমি পঢ়াই নাই তারিখগীতা আমি পঢ়িম আগতে আমি সনগীতা চাই লৈছো তারিখগীতা ইমান হেৰি নাই কৈ দিম বাৰু 2010 সনৰ পৰা 2019 সনলৈ কেই বছৰ 9 বছৰ ওটা কি কৰিবা ইয়া 2010 টো লিপ ইয়াৰ হয় নেকি নহয় 10 দুয়া না যায় 2010 ৰ পৰা 2019 লৈকে লিপ ইয়াৰ কেইটা আছে চাবা 2011 টো লিপ ইয়াৰ নহয় 11 টো নহয় 12 টো নহয় 12 টো হয় 12 টো লিপ ইয়াৰ হয় কাৰণ 12 ক 4 ৰে হৰণ যায় তিনবাৰ গতে এটো লিপ ইয়াৰ 13 টো নহয় 14 টো নহয় 15 টো নহয় 16 টো লিপ ইয়াৰ কাৰণ 16 ক 4 ৰে হৰণ যায় 17 নহয় 18 নহয় 19 নহয় গতে আমি এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা গতে 10টা 9 হ'ব ঠিক আছে 2010 ৰ পৰা যে 9 বাৰ 2010 ৰ পৰা 19 ৰ 9টা হ'ব 19 ধৰিব লাগিব 11 12 এইকেইটা ধৰিলে হয় ঠিক আছে মানে মেইনলি চোৱা তোমালোকে 2010 ৰ পৰা 19 লৈ কেই বছৰ 9 বছৰ ওটা তোমালোকে কি দিবা 9 যোগ কৰিবা লিপ ইয়াৰ কেইটা আছে দুটা আছে 2 যোগ কৰিবা ইনকা কৰিলে হৈ যাব ঠিক আছে 2010 ৰ পৰা 2019 লৈ কিবা কেই বছৰ 9 বছৰ ঠিক আছে আৰু লগতে কি হ'ব দুটা লিপ ইয়াৰ আছে 12 আৰু 16 লিপ ইয়াৰ ওটা সেইকাৰণে 2 যোগ কৰিবা কিমান 9 দিয়ে 11 হ'ব এটা 11 ক তোমালোকে কি কৰা 11 ক 7 ৰে হৰণ কৰিবই লাগিব 7 ৰে কেইবাৰ যাব 7 1 গুণ 7 হ'ব
11 পৰা 7 গেলি 4 হ'ব 4টো হ'ব যোগ কৰিবা 1 2 3 4টা ওইটা কি বাৰ আছিল বৃহস্পতিবাৰ 4 যোগ কৰা শুক্ৰবাৰ শনিবাৰ দেওবাৰ সোমবাৰ হ'ব ইয়াৰ এনসাৰ সোমবাৰ মন দি ছাত্ৰছাত্ৰীসকল আৰু লগতে টেক্সটৰ ক্লাছ হৈ আছে এটা ভাল খবৰ দিব বিচাৰো টেক্সটৰ ক্লাছ হৈ আছে বহুতে নাজানে কাৰণে কৈছো মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইকেইটা লাইভ ক্লাছৰ জৰিয়তে ৰাতি পঢ়োৱা হয় মাত্ৰ 100 টকাত মাত্ৰ 100 টকাত চাৰিটা বিষয় এই 100 টকাতে পঢ়োৱা হয় তোমালোকে বছৰিকা পৰীক্ষা যেটো মাৰ্চলৈকে হ'ব আগতে আমি 99 টকাকে মাহেলি পঢ়াইছিলো এতিয়া প্ৰায় তোমালোক ডিসেম্বৰ থাকিল জানুৱাৰী থাকিল ফেব্ৰুৱাৰী থাকিল মাৰ্চলৈকে পঢ়াম মাত্ৰ প্ৰায় 4 মাহ বাদে 3 মাহ প্ৰায় 3 মাহ তোমালোকে 100 টকাতে পঢ়িব পাৰিবা বছৰিকা পৰীক্ষালৈকে গতিকে অভিভাৱক তথা গাৰ্জেন তথা ষ্টুডেণ্টক ভালদৰে বিবেচনা কৰি তোমালোকে ল'ব পাৰিবা সিট একেবাৰে কম আছে কাৰণ বেছি সিট থাকিলে আমি এক্সাম পাতাৰ অসুবিধা হয় কিছু অসুবিধা হয় গতিকে সেই কাৰণে তোমালোকে জয়েন হ'ব বিচাৰে হ'ব পাৰে ডেইলি হৈয়ে আছে ছাত্ৰছাত্ৰীয়ে গতিকে আৰু কেইটামান সিট আছে কোনো ছাত্ৰছাত্ৰীয়ে জয়েন হ'লে হ'ব পাৰিবা নেক্সট ইয়াৰ পাৰ্ট 2 হিচাপে একেলগে মই দিয়া নাই মানে কপি হেৰি কৰাত সেভ কৰাৰ অসুবিধা হয় গতিকে নেক্সট পাৰ্ট 2 ইয়াৰ কনসেপ্ট বাকি যিমানখিনি কনসেপ্ট আছে আটাইখিনি কনসেপ্ট ইয়াৰ পিছৰ ভিডিওতে পাই যাবা তোমালোকে চেনেল সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছতে পাই যাবা আৰু ইবুকখন মাত্ৰ 49 টকা দিয়া হৈছে লছ নহয় তোমালোকৰ পালি পৰীক্ষা পৰখি পৰীক্ষা লছ হ'ব নি একদম লছ নহয় কাৰণ তোমালোকে এইখন ইবুক পিছত টেলেন্সেছ এক্সামৰ কাৰণে পঢ়িব পাৰিবা আৰু তাত যিমান কুৱেশ্যন দি আছে কুৱেশ্যনবিলাক মক টেষ্ট হিচাপে ল'ব পাৰিবা আৰু একেই লাইভ পাবাই লগতে মক টেষ্ট মানে তোমালোকে কুৱেশ্যন এখন চালা চাইকেলে এনসাৰখিনি আমি তলত দি দিছো যেটো তোমালোকে কুৱেশ্যন কেইটা পাৰিলা চালা সেইখিনি সুবিধাও তোমালোকে ল'ব পাৰিবা আমাৰ ক্লাছত জয়েন হ'লে মানে ইবুক খললে মাত্ৰ 49 টকা পেমেন্ট কৰিলে হ'ল আৰু টেক্সটৰ কাৰণে একদম ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ যত তোমালোকে মাত্ৰ 100 টকা দিব নাম্বাৰটো হৈছে 9394628219 মই আকৌ এবাৰ লিখি দিছো 9394628219 এই নাম্বাৰটো ঠিক আছে ভালদৰে থাকা ভয় নকৰিবা পৰীক্ষা ভাল হ'ব চিন্তা কৰিব নালাগে নিজৰ বিশ্বাস ৰাখা পৰীক্ষাৰ আগদিনা বাদে পৰীক্ষাত পৰীক্ষা দি নহালৈকে বিশ্বাস ৰাখা মই পাছ কৰিমে ঠিক আছে পাছ কৰিবাও নেক্সট এটা ভিডিওত লগ পাম মানে নেক্সট পাৰ্টটো লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইকটো কৰিবাই ঠিক আছে বাই